দুদিনীয়া কাৰ্যসূচীৰে নগৰবেৰাৰ বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ নৱাগত আদৰণি সভা একাডেমী সপ্তাহ সম্পন্ন। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ নৱাগত আদৰণি সভা আৰু একাডেমী সপ্তাহৰ আজি সফল সামৰণি পৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি সভা আৰু একাডেমী সপ্তাহ উপলক্ষে আজি ৰাতিপুৱা 8 বজাত ভেষণ প্ৰতিযোগিতাৰ পিছত প্ৰীতি মেল আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ পৰিচয় পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি 2 বজাত একাডেমীখনৰ অধ্যক্ষা ভূমিজা বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে টোপামাৰী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ আব্দুল জলিলে। বিদ্যালয়খনৰ উপাধ্যক্ষ জাকিৰ হুছেইনে আধৰুৱা সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে কনচালটেণ্ট নেশ্যনেল ই গভৰ্নেন্স ডিভিজন মিনিষ্টাৰ অৱ ইলেক্ট্ৰনিক ডক্টৰ ফ্ৰাঞ্চল কলিতাই। তদুপৰি সভাত নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ আবুল বাছাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক অমিয় কুমাৰ মেধি, লুইতপৰীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ আব্দুৰ ৰউফ ছিদ্দিকী আদিয়ে ভাষণ প্ৰদান কৰে। বক্তাসকলে নৱাগত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। ভাল ফলাফল কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে নিয়মিত অধ্যয়ন কৰিব লাগিব। সভাত অতিথিসকলক শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সমন্বয়িকা মনীষা শইকীয়াই। সভাৰ অন্তত কণ্ঠশিল্পী জয় চক্ৰৱৰ্তী আৰু মনমিতা ভাৰদ্বাজৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। এনেকুৱা অনুষ্ঠানবিলাকত সদায় মোৰ ভালে লাগে আৰু অসমৰ বিভিন্ন ঠাইত মই যোৱা হয় বা বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীক কিন্তু যেতিয়া নিজৰ ঠাইলৈ অহা যায় নগৰবেৰা আৰু তাতে বন্ধু জলিলৰ নেতৃত্বত আৰু ভূমিজা বাইদেউ অধ্যক্ষা এতিয়া বিক্ৰম চাৰাভাই এটা নাম এটা হৈছে আৰু আজিৰ অনুষ্ঠানে এটা নতুন মাত্ৰা দিব বুলি আশা কৰিছোঁ। আপুনি যিহেতু নগৰবেৰা এজন সন্তান হয়, আজি নগৰবেৰাত আহি হয়, এইটোতো সকলোতকৈ বেছি ভাল লাগে মানে যেতিয়া আপুনি য'তেই নাযাব পৃথিৱীৰ কিন্তু যেতিয়া নিজৰ ঠাইত আহিব পাৰে নিজৰ মানুহখিনিৰ সন্মুখত কথা তেতিয়া গৌৰৱত ফুলি উঠে যেতিয়া চিনাকি মুখবিলাক দেখা যায়। আৰু মানে এনেকুৱা মোৰ এটা বিশ্বাস আছে যে আমি যদি দিল্লী মুম্বাই ল'ৰাটোৱে পাৰে গুৱাহাটীৰ ল'ৰাটোৱে পাৰে আমাৰ নগৰবেৰা ল'ৰাও পাৰিব বা নগৰবেৰা ছোৱালীজনীও পাৰিব। গতিকে সেইখিনি বিশ্বাস ৰাখিলে চাওক প্ৰথমতে মই যিখিনি পৰীক্ষা দিব ফাইনেল চ' তেওঁলোকে এটা অৰ্গেনাইজড পঢ়িব লাগে মানে স্কুলত কলেজত হয়তো নিশ্চয় কয়ে তেওঁলোকে প্ৰথমতে মই এটা সৰু উদাহৰণ দি কৈছোঁ যে কুৱেশ্যন পেপাৰখন যেতিয়া ওলালে প্ৰথমতে 2 মিনিট পঢ়ি লওক কুৱেশ্যন পেপাৰখিনি তাৰপিছত টাৰ্গেট কৰক যে মই কোনটো কুৱেশ্যন ভালকৈ কৰিম মনোযোগ দি যিখিনি সহজে পাৰে সেইখিনি সহজতে লিখক আৰু এই 3 মাহত কি কৰিব লাগে তেওঁলোকে চিলেবাছখন থৰলি যাব লাগে। তাৰপিছত যিখিনি টান এটা ভাগ কৰিব লাগে পাৰ্ট কৰিব লাগে যিখিনি মিডিয়াম সেইখিনি এটা পাৰ্ট কৰিব লাগে তাৰপিছত ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গ'লে সহজ হ'ব। আৰু যিখিনি নৱাগত তেওঁলোকে নতুন সপোন এই সপোন আৰু জোচটো যিটো জোচ আৰু সেইটো যদি কণ্টিনিউ কৰি থাকে শেষলৈকে অলপ ছাকচেছ তেওঁলোকৰ হাতত। চাওক এতিয়াতো টেকন'লজিৰ যুগ গতিকে মোবাইল ফোন আমি এৰিব নোৱাৰোঁ মোবাইল ফোন ইণ্টাৰনেট এৰিব নোৱাৰোঁ কিন্তু যিকোনো নিচাই বেয়া যদি সেয়া আপোনাৰ মাদক দ্ৰব্যই হওক বা মোবাইলৰ নিচাই হওক। গতিকে আমি যদি ছাত্ৰ বা ছাত্ৰী মই মানে বিভিন্ন ঠাইত সেই কথাখিনি কওঁ যদি ছাত্ৰ বা ছাত্ৰীৰ যদি লক্ষ্যবোৰ স্পষ্ট হৈ থাকে তেতিয়া তেওঁ মোবাইলতো মানে সৃষ্টিশীল বস্তুটো বিচাৰি পাব আৰু তেওঁৰ ইমান সময় নাথাকিব যেতিয়া লক্ষ্য থাকিব যে মই পঢ়িব লাগিব ডক্টৰ হ'ব লাগিব মই পঢ়িব লাগিব তেতিয়া আধা ঘণ্টা সময় তেওঁৰ এনেই যোৱা যেন লাগিব যদি মোবাইল চায়। কিন্তু যদি লক্ষ্য স্পষ্ট নাথাকে আৰু ভাল লগা কামবোৰ যেতিয়া কৰিব নাথাকে যদি খেলি ভাল পোৱাটো যদি খেলিব নোৱাৰে গান গোৱাটো যদি গানৰ চৰ্চা কৰিব নোৱাৰে তেতিয়া বেয়া নিচাবিলাকে পটককৈ মানে হেঁচা মাৰি ধৰে। গতিকে বেয়া নিচাৰ পৰা আঁতৰিবই লাগিব। চাওক ৰাইজে বিচাৰিছে আৰু ৰাইজে যেতিয়া বিচাৰে মই তাৰ পৰা কোনো পৃথক নহয় জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু তেওঁ আমাক এটা দিশ দি থৈ গ'ল আৰু গতিকে জুবিন গাৰ্গে এটা আমাক শিকাই থৈ গ'ল আৰু গোটেই মানুহ একত্ৰিত হৈছে আৰু এই বাণীটো আমাক যাওক জুবিন গাৰ্গে যদি ক'ৰবাত শুনিব পাৰে যে তেওঁৰ কাৰণে গোটেই আজি অসম একত্ৰিত হৈছে আৰু তেওঁ ন্যায় পাওক জাষ্টিছ ফৰ জুবিন গাৰ্গ। এটাই কথা যে ইচ্ছা শক্তি লাগে যদি ইচ্ছা থাকে আৰু একাগ্ৰতা থাকে তেতিয়াহ'লে পৃথিৱীৰ কোনো কামে সহজ হৈ যায়। যদি ইচ্ছা নাথাকে এনেই ভাবিলেই এনেই সপোন দেখিলেই নহয় কেৱল ইচ্ছা আৰু একাগ্ৰতা। তাইকে আমি আদৰণি জনাইছোঁ আমাৰ বিক্ৰম চাৰাভাইৰ কাৰণে বৰ সৌভাগ্যৰ দিন
আমি দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আমাৰ বিক্ৰম সাৰাভায়ে অনুষ্ঠান ৰাখিছে। এটা হ'ল নৱাগত আদৰণি সভা আৰু এটা হ'ল একাডেমি সপ্তাহ। আমি আচলতে অলপ দীঘল দিনৰ কাৰণে একাডেমি সপ্তাহটো কৰিব খুজিছিলোঁ, কিন্তু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ কাৰণে আমাৰ এই সপ্তাহৰ মানে দিগদাৰী হ'ল। আমি এদিনতে সমাপ্ত কৰিলোঁ আৰু নৱাগত আদৰণি সভাখন আমি পাতিবলৈ লৈছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীৰ এটা সাংস্কৃতিক শোভাযাত্ৰা আছিলে আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাটোত আমি গোটেইখিনি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ প্ৰতি শ্ৰদ্ধা জনাই। আৰু আমাৰ ষ্টুডেণ্টসকলে প্লে কাৰ্ড লৈ পেলাই জাষ্টিছ ফৰ জুবিন গাৰ্গ এওঁ তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। আমি যদিও অনুষ্ঠানসমূহ কৰিছোঁ, আমাৰ মনবিলাক খুব দুখেৰে ভৰা। যি হওক, আমাৰ সকলোৰে হাৰ্ট থ্ৰব তেওঁ অকালতে হেৰাই গ'ল আৰু তেওঁৰ কাৰণে আমি সকলোৱে জাষ্টিছ বিচাৰিছোঁ। তথাপিও কিন্তু একাডেমিক কামবিলাকৰ পৰা আমি অব্যাহতি ল'ব নোৱাৰোঁ। আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ মংগলৰ কাৰণে কিছু কাম কৰাই দিবই লাগিব আৰু সেইকাৰণে আমি এদিনীয়া কাৰ্যসূচীত শোভাযাত্ৰাৰ লগতে আমাৰ এইটো সাংস্কৃতিক শোভাযাত্ৰা গোটেই অসমৰ সাংস্কৃতিক দিশটোক সামৰি পেলাই লোৱা হৈছিল। আৰু সেইখিনি কাম আমি কৰিবলৈ যাওঁতে জুবিন গাৰ্গৰ শ্ৰদ্ধা আমি পৰিপূৰ্ণভাৱে জ্ঞাপন কৰিছোঁ। আৰু একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নতিৰ কাৰণে বা তেওঁলোকৰ শাৰীৰিক আৰু মানসিক উন্নতিৰ কাৰণে আমি বিভিন্ন ধৰণৰ খেল ধেমালি গীত নৃত্য আদিৰ আমি ইয়াতে ব্যৱস্থা কৰিছিলোঁ। কিন্তু যিখিনি সাংস্কৃতিক অনুষ্ঠান আছিলে সেই গোটেইখিনি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিয়ে হৈছিলে। আনহাতে আজিৰ দিনটো আমাৰ নৱাগত আদৰণি সভা। প্ৰতি আৰম্ভণিতে আমাৰ নৱাগতসকলৰ প্ৰীতি মেল এখন আছিলে আৰু তাত নৱাগতসকলৰ চাহ চিনাকি পৰ্ব আছিলে। মুকলি সভা এখন হৈ গ'ল। আকৌ অলপ পিছতে এতিয়া গায়কে গীত পৰিৱেশন কৰিব। আমি দুগৰাকী গায়ক মাতিছোঁ, তেওঁলোক হ'ল জয় চক্ৰৱৰ্তী আৰু মনমিতা ভৰদাস। আৰু তেওঁলোকৰ গীতসমূহক গোটেই জুবিন গাৰ্গৰ মানে আত্মাৰ সদগতিৰ কাৰণে তেওঁৰ সোঁৱৰণত তেওঁক শ্ৰদ্ধা জনাই গীতসমূহ পৰিৱেশন কৰিব। যদিও এটা বেদনাসিক্ত মন, তথাপিও ছাত্ৰ ছাত্ৰীৰ বাৰে বাৰে কৈছোঁ যে ভৱিষ্যতৰ মংগলৰ কাৰণে অনুষ্ঠানসমূহ পাতিব লাগে আৰু সেইকাৰণে আমি দুদিনীয়া কাৰ্যসূচীৰে অতি চমুকে আমি অনুষ্ঠানটো কৰিলোঁ। বিক্ৰম সাৰাভাই সদায় আগবাঢ়ি যাওক। নগৰবেৰাস্থিত এইখন এখন অগ্ৰণী শিক্ষাৰ উচ্চ অনুষ্ঠান আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীসমূহে পঢ়ে। আমি যিমানেই যি নকৰোঁ কিয় ল'ৰা ছোৱালীৰ আমাৰ ৰিজাল্ট যিটো ফলাফল তাৰ ওপৰত আমি সদায় লক্ষ্য ৰাখোঁ আৰু ল'ৰা ছোৱালীখিনিয়ে সুন্দৰ অনুশাসন ৰাখি ইয়াতে যেন ইয়াৰ পৰা যেন ভাল ছাত্ৰ ছাত্ৰী হৈ ওলাই যায়, তাৰ বাবে আমাৰ সদায় সদিচ্ছা থাকে। আপোনালোকলৈ পুনৰ ধন্যবাদ।